So, hello, namaste, assalamu alaikum, khamangni, sat sri akal, ram ram, ki khabar, rise and guys. আশা কৰোঁ আপোনালোকে বহুত ভাল আছে বিকজ মই চলি আছোঁ টিপ টপ বিকজ ৰাইড মাৰি আহিলোঁ মেচুকা পৰা বহুত ভাল লাগিল মোৰ বহুত ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল মই লাইফতো এনেকুৱা ভবা নাছিলোঁ যে মই ইণ্ডিয়ান আৰ্মিৰ লগত ৰাইড মাৰিম আৰু ইণ্ডিয়ান আৰ্মিৰ পৰা সেইটোৱে মই ট্ৰিটমেণ্ট পাম যোনটো তেওঁলোকে অফিচাৰবিলাকে পাইছে মাই গড মানে নকওঁ আৰু ৰাইজ এণ্ড গাইজ মই ঠিক আছে আপোনালোকে ভিডিঅ'তে চাব আৰু বহুত ভাল ফিল হ'ল মোৰ মানে বহুত প্ৰাউড ফিল হ'ল চ' গাইজ এণ্ড ৰাইজ আপোনালোকে চালে যদি চাই লওক ভিডিঅ'ছখিনি এতিয়া মই বৰ্তমান আছোঁ ক'ত আপোনালোকক দেখাই আছোঁ গাইজ এণ্ড ৰাইজ দেখা পাইছেনে এইটোতো ডিব্ৰুগড় নহয় ৰাইজ এণ্ড গাইজ ডিব্ৰুগড় নেকি এইখন ডিব্ৰুগড় নেকি ৰাইজ এণ্ড গাইজ হা মই এতিয়া আছোঁ আমাৰ অসমৰ মানুহৰ কাৰণে স্বপ্ন কা চহৰ মহানগৰী গুৱাহাটী মই আহিছিলোঁ গুৱাহাটী 6-7 মাহ আগত ঘৰ এৰি পিনে কাম কৰি পইচা কমাবলৈ আকৌ গুচি গ'লোঁ পলাই ঠিক আছে ৰাইজ এণ্ড গাইজ সেইবিলাক হৈ থাকে বাৰু লাইফত তো এতিয়া গুৱাহাটী আহিছোঁ অলপমান অফিচৰ কাম আছিলে মই 22 তাৰিখে আহি পালোঁ হয় মানে ৰাইডৰ পৰা ঘৰলৈ কিন্তু 22 তাৰিখে ৰাতি মই আকৌ ওলাই আহিলোঁ গুৱাহাটীলৈ অফিচৰ অলপমান কাম আছিল ডেটছ ৱাই এতিয়া মই ওলালোঁ ৰুমৰ পৰা ঠিক আছে ৰাইজ এণ্ড গাইজ কিবা এটা খাব যাওঁ বহুত ভোক লাগিছে 12টা বাজিব হ'ল মানে চেক আউট কৰি দিলোঁ আৰু ৰুমৰ পৰা আজি যামগৈ যেতিয়া কামটো হৈ যাব আজি গাইজ অকণমান মেকডি দেখোন মেকডনাল্ডছ যাওঁ নেকি মেকডি প্ৰথমবাৰ ইমান ভাবি থকাতকৈ সোমাই দিওঁ আৰু থেংক ইউ দাদা ইয়াত কেছটো হ'ল আকৌ এনেকুৱা ডিছপ্লে এটা আছে ঠিক আছে ইয়াত অৰ্ডাৰ দিব লাগে ষ্টাৰ্ট অৰ্ডাৰ ঠিক আছে ইট ইন কি আছে এইবিলাক বাৰ্গাৰ চাৰ্গাৰ দেখাইছে কিবা কিবি আছে তেওঁলোকৰ অৰ্ডাৰ 660 কিমান হৈছে পেড কেছ কাউণ্টাৰ পে হিয়াৰ চ' ৰাইজ এণ্ড গাইজ অৰ্ডাৰ দি দিলোঁ এতিয়া আমি ইয়াত কিবা কিবি চ' মই গম পাইছিলোঁ বাৰু ইয়াত এনেকৈ ডিছপ্লে লাগি গৈছে বুলি চেল্ফ অৰ্ডাৰ দিব পাৰে আপোনালোকে মানে মই মিম এটাত কৰিছিলোঁ য়েছ আৰু আজি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চো কৰি ল'লোঁ বহুত দিনৰ পিছত মেকডি খালোঁ চাগে মই 2015 মানত স্কুলৰ ফালৰ পৰা যেতিয়া দিল্লী গৈছিলোঁ ৰাজস্থান যাওঁতে দিল্লী ষ্টেচনত খাইছিলোঁ দিল্লী ষ্টেচনত ৰেল ষ্টেচনত মেকডি আছিলে তাত খাইছিলোঁ বাকী এবাৰ কলকাতাত খাইছিলোঁ আৰু এবাৰ গুৱাহাটী প্ৰথমবাৰ খাইছিলোঁ চিকেন নাগেটছ আৰু এইটো এটা বাৰ্গাৰ খাই লওঁ ঠিক আছে চকুৰ চকুত এইটো কফি এতিয়ালৈকে হোৱাগৈ নাই মোৰ কামটো কি কৰিম আৰু গুৱাহাটী আহি পাই গ'লোঁ খানাপাৰা বহুত বাছ ৰখি থাকে ইয়াত তেনেকৈ চ' এইখিনিত আগতে মই নিজৰ স্কুটিখন লোড কৰিছিলোঁ এইখিনিতে আৰু ইয়াতে ডিম বইল আৰু ম'ম'জ খালোঁ আৰু ৰখি আছোঁ গাড়ীখনৰ কাৰণে ৰুদ্ৰাক্স আহিব যোনটো অলৰেডি বুক হৈ গ'ল এইটো আপোনাৰ ৰেড বাছৰ পৰা বুক কৰিলোঁ মই ৰেড বাছ ঠিক আছে গাইজ এণ্ড গাইজ থেংক ইউ ছ' মাছ ডিনাৰ কৰি দিলোঁ খানাপাৰাত ঠিক আছে গাইজ এণ্ড গাইজ এইটো মোৰ আজি ডিনাৰ ৰুটি দুখন আৰু ঘুগুনি ইজ ইম্পৰ্টেণ্ট कोर्ट में रोमांसेर बिताइले आज भोलिको न सोचेन पैसा मसँग नि रिङमा जब छिर्नु এই জাস্ট নামিলোঁ গাড়ীৰ পৰা গাইজ এণ্ড ৰাইজ দেখিছেনে ইমান গাল গাড়ী ইয়াত ৰখি আছে মোৰ পিছফালে ইমান গাল বাছ ইউ কেন চি দিছ
আৰু ইয়াত এইটো এতিয়া নগাঁও পাৰ হৈছোঁ নগাঁৱৰ পৰা আমাৰ আপাৰলৈ বহুত গাল চব্জি বস্তু ট্ৰান্সপৰ্ট কৰে ধনিয়া বন্ধাকবি গাজৰ এইবিলাক ইয়াৰ পৰা ট্ৰান্সপৰ্ট কৰে বাৰু সেইটো কাৰণে এতিয়া লোড কৰি আছে চ' ফাৰ চ' গুড গুৱাহাটী খতম গাইজ এণ্ড ৰাইজ মই লগৰ কেইটামানকো লগ কৰিলোঁ ব্লগ শ্লগ বনোৱা নাছিলোঁ অহা টাইমত কিন্তু যোৱাতে ভাবিলোঁ ব্লগটো বনাই দিওঁ আৰু আহিছোঁ এতিয়া মেমৰিজ থাকি যাব এজন গাইজ পাই গ'লোঁ এখন ৰুদ্ৰাক্ষ মোক এৰি থৈ গ'ল আমাৰ ডিব্ৰুগড় পলিটেকনিকৰ মুখৰ ৰাস্তাটোত আৰু মই ঘৰ পাই গ'লোঁ ৰাইজ এণ্ড ৰাইজ এয়া বস্তু গুৱাহাটীৰ পৰা আহি পিনে যাওঁ গাইজ এণ্ড ৰাইজ শুমগৈ অলপমান ঠিক আছে ব্লগটো কণ্টিনিউ ৰাখোঁ এইটো কিমান বান্ডিল 25 তিনি বান্ডিল 75 পিচ এইটো কি হয় বেন কিমান আছে 70 পিচ এই দুটা কি হয় 3 পেকেট অ' চ' গাইজ এণ্ড ৰাইজ মই গুৱাহাটীৰ পৰা আহি পাই পিনে অফিচ গ'লোঁ এবাৰ ছাইডত গৈ আহি পিনে এতিয়া মই ডিলাৰ আহিছোঁ ৰয়েল এনফিল্ডৰ অঁ এতিয়া ঠিক আছে অঁ দুটাৰে অঁ হৈ গ'ল ধুনীয়া হৈ গ'ল এতিয়া নহ'লে এইটো মেল খাই আছিলে চ' গাইজ এণ্ড ৰাইজ এইটো ফাটি গ'ল এইটোৱে চেঞ্জ কৰাব লাগিব ইয়াত যোনটো অইল আছিলে এইটো পূৰা লিক হৈছে চাৰিটা যাবগৈ 5টা লাগিব গাইজ এণ্ড ৰাইজ পকৰি খাই আছোঁ ডিলাৰৰ বাহিৰতে এইখিনি ডিলাৰ আছে ৰয়েল এনফিল্ড আৰু ইয়াত দোকান চব আছে পকৰি আগত গ'লে ম'ম' পাব এইটো পকৰি হেভিট এখন ইণ্টাৰচেপ্টাৰ হয় নেকি GT কণ্টিনেণ্টেল নেকেড কণ্টিনেণ্টেলৰ অৱস্থা চাওক গাইজ এণ্ড ৰাইজ এখন হ'ল মোৰ বাইকখন ধুই আছে গোটেই চব লেতেৰা ওলাই গ'ল যিমানখিনি আমি মেজিকত কৰি আহিছিলোঁ দাদা বহুত লেতেৰা ন বহুত লেতেৰা আছিলে চব লেতেৰা ক্লিন হৈ গ'ল চ' গাইজ এণ্ড ৰাইজ আফটাৰ ছাৰ্ভিচিং মানে বাইকখন ইমান স্মুথ হৈ গ'ল আৰু ইমানে মানে চকেট জাবাৰকেইটা চলাই ভাল লাগিছে মানে আগফালৰ চকেট জাবাৰকেইটা ইমান ভাল ফিল কৰাইছে বাউন্স হোৱা নাই মানে ৰাস্তাত গৈ বাউন্স টাইপৰ হোৱা নাই আৰু বহুত ভাল মানে বাইকখন সুখ পাই গ'লোঁ চলাই পিনে মেচুকা পৰা অহাৰ পিছত চ' গাইজ এণ্ড ৰাইজ আমাৰ টোটেল মেচুকাত হৈছিলে 910 কিলোমিটাৰ আৰু মেচুকাৰ পৰা ডিব্ৰুগড়লৈকে তো গোটেইখিনি ৰাইডটো মানে আমাৰ টোটেল ডিব্ৰুগড় পৰা মেচুকাৰ পৰা ডিব্ৰুগড় চ' 910 হৈছিলে আৰু এতিয়া 20 কিলোমিটাৰ আজি চলালোঁ চ' ফাৰ চ' গুড গাইজ এণ্ড ৰাইজ এই ব্লগটো শেষ কৰোঁ ঠিক আছে 1 লাইফ ন' ৰিগ্ৰেট ডু হোৱাট এভাৰ ইউ ৱান্ট বি হেপ্পী